মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে আছা। তোমালোকৰ বহুতৰে মাজত অনুৰোধ কৰি আছিলা যে তোমালোকে ছ'চিয়লজিৰ মাইনৰ এখন চেম্পল পেপাৰ দিব লাগে। গতিকে মই বিষয় শিক্ষকৰ লগত কনচাল্ট কৰি তোমালোকক এখন মাইনৰ সমাজতাত্ত্বিক অনুসন্ধান পদ্ধতি যিটো মেথডছ অফ ছ'চিয়লজিকেল এনকুৱেৰীৰ এখন চেম্পল পেপাৰ তোমালোকৰ আগত দাঙি ধৰিছোঁ। তোমালোকে চাবাচোন, আৰু ইয়াৰ মই শ্বৰ্ট কুৱেশ্যনখিনি অলৰেডি কৈ গৈছোঁ, তোমালোকে চাব পাৰা। এতিয়া তোমালোকে চোৱা, যিহেতু অলৰেডি গোটেই পেপাৰবোৰ তোমালোকে গম পাইছা যে 60 মাৰ্কছ ৰিটেন দিব লাগিব, আৰু 60 মাৰ্কছত তোমালোকৰ খুব বেছি 5 মাৰ্ক 18 হ'ব, আৰু তোমালোকে 2 ঘণ্টা সময় পাবা। গতিকে সেইটো খুব এটা ডাঙৰ কথা হৈছে। সময়টো তোমালোকৰ কাৰণে অলপ কমি যাব, গতিকে খুব লিখাটো স্পীড কৰিবা, আৰু প্ৰথমৰ পৰাই তোমালোকে লিখিবলৈ অলপ আৰম্ভ কৰিবা। সময়টো তোমালোকে মেকআপ কৰিবলৈ প্ৰথমৰ পৰাই চাব লাগিব, নহ'লে পিছলৈ তোমালোকৰ সময়টো কমি যাব। এতিয়া যিহেতু তোমালোকৰ 60 মাৰ্কছ হ'ব, গতিকে 6টাই তোমালোকৰ 1 নম্বৰীয়া কুৱেশ্যন আহিব। গতিকে মই 6টা 1 নম্বৰীয়া কুৱেশ্যন তোমালোকক দেখাই দিছোঁ। এইটো এনেকুৱা ধৰণে আহিব পাৰে: হু ইজ এছ'চিয়েট উইথ দ্য থিয়ৰী অফ ছ'চিয়লজিকেল ইমাজিনেশ্যন। গতিকে ইয়াত তোমালোকৰ কি হ'ব, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব CW মিলছ। মই ইয়াত টিক মাৰ্ক মাৰি দিয়া নাই, মই কৈ গৈছোঁ, তোমালোকে চাই ল'বা। এইটো অপশ্যন চিটো হ'ব, CW মিলছ হ'ব। তাৰপাছত দিছে হু ৰোড দ্য বুক দ্য ৰুলছ অফ ছ'চিয়লজিকেল মেথড, আৰু ইয়াৰ তোমাৰ এনচাৰটো হ'ব ইমাইল ডুৰখেইম, 1 নম্বৰটো এইটো। তাৰপাছত যিটো শ্বৰ্ট কুৱেশ্যন দিয়া হৈছে সেইটো চোৱা, 3 নম্বৰ, সেইটো হৈছে যে হুইচ কমছ ফাৰ্ষ্ট, থিয়ৰী অৰ ৰিচাৰ্চ। গতিকে ইয়াৰো শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৰিচাৰ্চ, বিকজ ডেট ইজ দ্য অনলি ৱে ইউ কেন ডেভেলপ এ থিয়ৰী। গতিকে এইটো হৈছে তোমালোকৰ শুদ্ধ উত্তৰ। তাৰপাছত যিটো 4 নম্বৰ হৈছে যে ডিডাক্টিভ থিয়ৰী ইজ ওৱান ডেট। এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। এনেকুৱা ডিডাক্টিভ, ইণ্ডাক্টিভৰ ওপৰত খুব কুৱেশ্যন এনচাৰ আহে, গতিকে সেইখিনি তোমালোকে ভালকৈ চাবা। এতিয়া অপশ্যনেল হিচাপে তোমালোকৰ এনেকৈ কুৱেশ্যন আহিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিটো, অপশ্যন বিটো, ইনভলভছ টেষ্টিং এণ্ড এক্সপ্লিচিটলি ডিফাইন হাইপ'থেচিছ। গতিকে এইকেইটা হৈছে তোমালোকৰ অপশ্যন 4ৰ শুদ্ধ উত্তৰ। তাৰপাছত আৰু 2টা কুৱেশ্যন দিয়া হৈছে, সেইটো চাওক, হুইচ অফ দ্য ফল'য়িং ইজ বেষ্ট ডেছক্ৰাইব কোৱান্টিটেটিভ ৰিচাৰ্চ। গতিকে ইয়াতো কেইবাটাও অপশ্যন দিয়া হৈছে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, এন এটেম্প টু কনফাৰ্ম দ্য ৰিচাৰ্চাৰ্ছ হাইপ'থেচিছ। আৰু যিটো 6 নম্বৰটো হৈছে কোৱান্টিটিভ এণ্ড কোৱালিটি ইন ছ'চিয়েল ৰিচাৰ্চ ইজ ৰিটেন বাই এলৱান বাৰ্মেনে। তোমালোকৰ এইটো অপশ্যন এ শুদ্ধ উত্তৰ হ'ব। গতিকে এইকেইটা তোমালোকে চাই ল'বা। এনেকুৱা ধৰণৰ শ্বৰ্ট কুৱেশ্যন আহিব, কিতাপত আৰু আছে, তোমালোকে অলপ চাবা। তাৰপাছত যিহেতু তোমালোকৰ মাৰ্কছটো 60 হৈছে, 60 মাৰ্কছত মিলাবৰ কাৰণে শ্বৰ্ট কুৱেশ্যন তোমালোকৰ বা শ্বৰ্ট নোট তোমালোকৰ 4টা আহিব ইউনিট ৱাইজ। গতিকে 4টাৰ ভিতৰত 5টা দি দিব পাৰে, তাৰ ভিতৰত তোমালোকে 4টা চুজ কৰিব লাগিব। গতিকে 4 নম্বৰকৈ লিখিবলৈ আহিব। এতিয়া ইয়াত দিয়া হৈছে সমাজতাত্ত্বিক গৱেষণাৰ বৈশিষ্ট্যসমূহ কি কি, কেৰেক্টাৰিষ্টিক্স অফ ছ'চিয়লজিকেল ৰিচাৰ্চ কাক বোলে, বা তাৰ বিষয়ে তোমালোকে চমুৱাই 4 নম্বৰৰ ভিতৰত লিখিবা। সামাজিক গৱেষণাত যুক্তি কি, লজিক ইন ছ'চিয়েল ৰিচাৰ্চ, পৰিমাণগত গৱেষণাৰ প্ৰকৃতি, নেচাৰ অৱ কোৱালিটেটিভ ৰিচাৰ্চ, সামাজিক গৱেষণাৰ প্ৰকৃতি, নেচাৰ অৱ ছ'চিয়েল ৰিচাৰ্চ, বিজ্ঞান আৰু সমাজতত্ত্ব, ছায়েন্স এণ্ড ছ'চিয়লজি। গতিকে এনেকুৱা ধৰণৰ কিছুমান টপিক তোমালোকৰ শ্বৰ্ট নোট হিচাপে লিখিবলৈ আহিব পাৰে, গতিকে সেইবোৰ তোমালোকে ৰেডি কৰিবা। তাৰপিছত যিহেতু লং কুৱেশ্যন তোমালোকৰ 4টা লং কুৱেশ্যন কৰিবলৈ আহিব, আৰু সেই লং কুৱেশ্যনকেইটা হৈছে এনেকুৱা ধৰণে আহিব তোমালোকৰ: সমাজতাত্ত্বিক গৱেষণা কি, বৈজ্ঞানিক পদ্ধতি গৱেষণা হিচাপে সমাজতাত্ত্বিক গৱেষণাৰ ব্যাখ্যা কৰা, হোৱাট ইজ ছ'চিয়লজিকেল ৰিচাৰ্চ, ইভালুৱেট ছ'চিয়লজিকেল ৰিচাৰ্চ এজ চাইণ্টিফিক মেথড অফ ৰিচাৰ্চ। গতিকে এনেকৈ মাৰ্কছটো ডিষ্ট্ৰিবিউট কৰি দিব পাৰে, 3+7 = 10। যুক্তি কি, সমাজতাত্ত্বিক গৱেষণাত যুক্তি কেনেকৈ ব্যৱহাৰ কৰা হয় আলোচনা কৰা। গতিকে এনেকুৱা ধৰণৰ তোমালোকৰ কুৱেশ্যন আহিব, যিবোৰ কুৱেশ্যন তোমালোকৰ ইউনিট ৱাইজ আহিব। যিহেতু তোমালোকৰ চিলেবাছ ৱাইজ ইউনিট 4টা, গতিকে 4টা ইউনিটৰ পৰা এটা লং কুৱেশ্যন আহিবই, সেইকেইটা তোমালোকে কৰিব লাগিব। তাৰপাছত আহিব পাৰে চি ৰাইট মিলছৰ দ্য ছ'চিয়লজিকেল ইমাজিনেশ্যন গ্ৰন্থৰ আধাৰত সামাজিক গৱেষণাত যুক্তি সম্পৰ্কে আলোচনা কৰা, সেইটো আহিব পাৰে। বা ইমাইল ডুৰখেমে ব্যাখ্যা কৰা তুলনামূলক পদ্ধতি আলোচনা কৰা, ডিছকাছ কম্পেৰেটিভ মেথড এজ এক্সপ্লেইনড বাই ইমাইল ডুৰখেম, 10 মাৰ্কছ। মেক্স ৱেবাৰে বস্তুনিষ্ঠতাৰ ওপৰত কেনেধৰণে ব্যাখ্যা আগবঢ়াইছিলে লিখা। গতিকে এইখিনি তোমালোকে কি কৰিবা, লং কুৱেশ্যন হিচাপে ৰেডি কৰিবা, আৰু ইউনিট ৱাইজ প্ৰতিটো ইউনিটৰ কুৱেশ্যনখিনি তোমালোকে চাই যাবা।
গতিকে নোৱাৰাৰ কথাই নাই, কাৰণ 40 মাৰ্কছৰ অলৰেডি তোমালোকৰ পৰীক্ষা দিলাই, মাত্ৰ 60 মাৰ্কছৰ তোমালোকৰ পৰীক্ষা হ'ব। গতিকে সেইখিনি তোমালোকে ভালকৈ কৰিবা আশা কৰোঁ। আৰু আশা কৰোঁ মই দিয়া চেম্পল পেপাৰখনে তোমালোকক অলপ হ'লেও সহায় কৰিব। আৰু যিহেতু শ্বৰ্ট কুৱেশ্যন 6টা আহিবই, তোমালোকে সেই শ্বৰ্ট কুৱেশ্যনকেইটা তোমালোকে চাবা। মই দিয়াকেইটাই যে চাব লাগিব এনেকুৱা কথা নাই, এইকেইটাতো চাবাই। লগতে তোমালোকৰ কিতাপত পঢ়ি যাওঁতে কিছুমান কুৱেশ্যন তোমালোকৰ নিজৰে মনত আহি যায় যে এইকেইটা কুৱেশ্যন আহিব পাৰে বুলি। তেনেকুৱা কিছুমান কুৱেশ্যনো তোমালোকে চাই যাবা। জাষ্ট চেম্পল পেপাৰখন তোমালোকৰ আগত ৰেডি কৰি দিছোঁ, যাতে তোমালোকৰ মেথডটো গম পোৱা কেনেকুৱা টাইপত কুৱেশ্যন আহে। ধন্যবাদ।